নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ছাত্ৰ ছাত্ৰীৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু ইয়াৰ পিছতে কি উল্লেখ আছে এই ভিডিঅ'টোত সম্পূৰ্ণ তথ্য আপোনালোকক জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন ভৰি ৰাখিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো দবছে এটা ফ'ল' দি ল'ব। কলেজত নামভৰ্তি কৰা সকলো ছাত্ৰ ছাত্ৰীয়ে পাব 10,000 টকা। মেট্ৰিকৰ ফলাফলৰ পাছতে দলাই নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনাই আন এক চমক দি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, এই বছৰ কলেজত নামভৰ্তি কৰা সকলো ছাত্ৰীৰ বেংক একাউণ্টত চৰকাৰে 10,000কৈ টকা দিব। কাছাৰ জিলাৰ দলাইত বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এক সভাত মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰে। কেৱল এই বছৰৰ বাবেই নহয়, যিসকলে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হ'ব সেইসকলে পুনৰবাৰ 10,000 টকা বেংক একাউণ্টযোগে লাভ কৰিব বুলিও দলাইৰ নিৰ্বাচনী সভাত সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিজৰ ভাষণত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয়, যিসকল ছাত্ৰীয়ে স্নাতকত নামভৰ্তি কৰিব সেইসকলে 12,500 টকা লাভ কৰিব। কেৱল ইমানেই নহয়, অসমৰ আই মাতৃসকলকো লাখপতি বনাবলৈ চৰকাৰে প্ৰচেষ্টা হাতত লোৱা বুলিও পুনৰবাৰ উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যিসকল মহিলাই 10,000 টকাৰ বাবে প্ৰপত্ৰ পূৰণ কৰিছে তেওঁলোকে অহা 1-2 মাহৰ ভিতৰত 10,000 টকা বেংক একাউণ্টযোগে লাভ কৰিব। নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতি ঘৰতে অৰুণোদয় লাভ কৰিব বুলি উল্লেখ কৰাৰ লগতে ছাত্ৰীয়ে অধ্যয়নৰ বাবে নগদ ধন বেংকযোগে লাভ কৰিব বুলিও মন্তব্য কৰে। তো বন্ধুসকল, দেখিব পাইছে গুৰুত্বপূৰ্ণ কিছু মন্তব্য কৰিছে ছাত্ৰীসকলৰ কাৰণে, যে নামভৰ্তি কৰিলে কলেজত নামভৰ্তি কৰিলে 10,000 টকা লাভ কৰিব আৰু ইয়াত DBTৰ জৰিয়তে বেংক একাউণ্টত ছাত্ৰীৰ বেংক একাউণ্টত জমা কৰা হ'ব। আৰু এই ঘোষণা কিন্তু কেৱল ছাত্ৰীসকলৰ বাবেই কৰা হৈছে, যে ছাত্ৰীসকলে 10,000 টকা বেংক একাউণ্টত লাভ কৰিব। অৰ্থাৎ মেট্ৰিক উত্তীৰ্ণ হৈ যিসকলে কলেজত নামভৰ্তি কৰিব তেওঁলোকে 10,000 টকা লাভ কৰিব। এয়াই নহয়, যিসকল ছাত্ৰীয়ে স্নাতকত নামভৰ্তি কৰিব তেওঁলোকক 12,550 টকা DBTৰ জৰিয়তে বেংক একাউণ্টত প্ৰেৰণ কৰা হ'ব। আৰু ইতিমধ্যে লাখপতি বাইদেউসকলেও টকা লাভ কৰিব বুলি কোৱা হৈছে। 10,000 টকাৰ বাবে যিসকলে প্ৰপত্ৰ পূৰণ কৰিছে তেওঁলোকেও 2 মাহৰ ভিতৰত বেংক একাউণ্টযোগে ধনখিনি লাভ কৰিব, 10,000 টকা লাভ কৰিব। লগতে অৰুণোদয় আঁচনি সংক্ৰান্ততো যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ প্ৰতি ঘৰতে অৰুণোদয় লাভ কৰিব বুলি উল্লেখ কৰিছে। বন্ধুসকল, ছাত্ৰীৰ অধ্যয়নৰ বাবে নগদ ধন বেংকযোগে লাভ কৰিব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা অভিযোগ থাকিলে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। কিবা মতামত যদি আছে কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।